আমি মানসিক দক্ষতাৰ প্ৰথমতে কি কৰিম আমি প্ৰশ্ন কাকতবিলাক চাই ল'ম ঠিক আছে প্ৰশ্ন কাকতবিলাক চোৱাৰ পিছত আমি এটা এটা ভাগবিলাক চাম এতিয়া তোমালোকক মই যেনেকৈ কওঁ ভাগ 1 ভাগ 2 ভাগ 3 মানসিক দক্ষতা তোমালোকে দেখিছা ভাগ 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 6 10 এনেকুৱাকৈ তোমালোকৰ আছে ওকে তো এতিয়া ভাগ 1 2 3 4 5 6 এইটো বস্তু তোমালোকৰ আছে আমি প্ৰথমতে প্ৰশ্ন কাকত 3 4খন মান আলোচনা কৰি ল'ম আলোচনা কৰাৰ পিছত আমি ভাগ 1ত কেনেকুৱা ধৰণৰ প্ৰশ্ন আৰু অলপ বেলেগ বেলেগ প্ৰকাৰৰ প্ৰশ্ন কৰিম তাৰপিছত ভাগ 2ত আৰু বেলেগ বেলেগ প্ৰকাৰৰ প্ৰশ্ন কৰিম ভাগ 3ত আৰু অলপ বেলেগ বেলেগ প্ৰশ্ন কৰিম সেই তেনেকুৱা বস্তুবিলাক আমি কৰি যাম আগন্তুক দিনলৈ ঠিক আছে তো সেইকাৰণে বস্তুবিলাক তোমালোকে ভালকৈ চাই যাব লাগিব ওকে তো এতিয়া আমি আলোচনা কৰোঁ হা এখন প্ৰশ্ন কাকত তোমালোকৰ ঠিক আছে এইখন আমি 2023ত আহিছিলে 23 বৰ্ষত তোমালোকৰ আহিছিলে এইখনত কি আছে আমাৰ এতিয়া প্ৰথম প্ৰশ্নটোৰ পৰা আমি আৰম্ভ কৰোঁ আকৌ এবাৰ মই কৈ দিছোঁ মানসিক দক্ষতা তোমালোকৰ কিমানটা প্ৰশ্ন থাকে মানসিক দক্ষতা তোমালোকৰ 50টা প্ৰশ্ন থাকে 50টা কুৱেশ্যন থাকে তোমালোকৰ 50টা প্ৰশ্ন থাকে আৰু 50ৰ ভিতৰত 50 পাবলৈ চেষ্টা কৰিব লাগিব আমি আমাৰ লক্ষ্য কি আমাৰ লক্ষ্য হ'ল 50ৰ ভিতৰত 50 পোৱাটো গম পালানে আমাৰ লক্ষ্য কি হ'ল আমাৰ লক্ষ্য তোমাৰ 50ৰ ভিতৰত 50 পোৱাটো গম পালা আমি 100ৰ ভিতৰত 100 পাব চেষ্টা কৰিব লাগিব গম পালানে আমি 100ৰ ভিতৰত 100 পাব চেষ্টা কৰিব লাগিব তোমালোকে ওকে তো এতিয়া আমি মেইন প্ৰশ্ন দেখোঁ ভাগ নম্বৰ 1 মই কি কৈছিলোঁ তোমালোকক মনত পেলাব চেষ্টা কৰাচোন অলপমান তোমালোকে ভাগ নম্বৰ 1ত কি থাকে ভাগ নম্বৰ 1ত কি থাকে অলপ মনত পেলাব চেষ্টা কৰা মই কি কৈছিলোঁ তোমালোক তিনিওজন লগৰ আছা এজন তোমাৰ ভাইটি আছে বা ভণ্টি আছে তোমাৰ লগত তো ভাইটি বা ভণ্টিক ক'লে তই আমি খেলি আহোঁগৈ বা আমি অলপমান চাইকেল চলাই আহোঁগৈ তই সৰু হৈ আছ তোক নিনিও আমি এতিয়া ভাইটি বা ভণ্টি কি কৰিলা তোমালোকে আঁতৰাই দিলা তোমালোকৰ ভাইটি বা ভণ্টিক কি কৰিলা আঁতৰাই দিলা তোমালোকে হয় নাই তোমালোকে ভাইটি বা ভণ্টিক তোমালোকে কি কৰিলা আঁতৰাই দিলা তোমালোকে কিয় আঁতৰাই দিলা কাৰণ তোমাৰ ভাইটি ভণ্টি তোমালোকৰ লগৰ নহয় তোমালোকতকৈ সৰু তো সেইকাৰণে তোমালোকে কি কৰিলা ভাইটি বা ভণ্টিক তোমালোকে আঁতৰাই থৈ দিলা ঠিক আছে আঁতৰাই দিলা সেইটো বস্তু হ'ল তোমাৰ তো সেইকাৰণে তুমি এই 1 নম্বৰ ভাগত বস্তুবিলাক চাব লাগিব 1 নম্বৰ ভাগত বস্তুবিলাক চাব লাগিব গম পালানে বস্তুবিলাক 1 নম্বৰ ভাগত তোমালোকে চাব লাগিব তো 1 নম্বৰ ভাগত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমাৰ আহে গম পালানে 1 নম্বৰ ভাগত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমাৰ আহিব এতিয়া আমি 1 নম্বৰ ভাগৰ এই 1 নম্বৰ প্ৰশ্নটো লৈ আহোঁ এই প্ৰশ্নটো কি আছে তুমি চোৱা ভালকৈ চোৱা এবাৰ কি আছে চোৱা তোমালোকে ভালকৈ তোমালোকে দেখিব পাৰিছা এ বি চি অপশ্যন নাম্বাৰ এ বি চি অপশ্যন নাম্বাৰ এ বি চি এ বি চি এ বি চি এইকেইটাত কি হ'ল চোৱা তোমাৰ অপশ্যন নাম্বাৰ এ বি চিত অপশ্যন নাম্বাৰ এ বি চিত আমি কি পালোঁ অপশ্যন নাম্বাৰ এ বি চিত তোমাৰ কি পোৱা গ'ল চাৰিকোণীয়া এটা ছবি তোমাৰ দেখিব পাৰিছা তোমালোকে এটা চাৰিকোণীয়া ছবি ইয়াতো চাৰিকোণীয়া ছবি ইয়াতো চাৰিকোণীয়া ছবি খালি অপশ্যন নাম্বাৰ ডিত কি হ'ল ছবিটো গোল আকাৰত হ'ল ছবিটো কেনেকুৱা ধৰণৰ হ'ল ছবিটো গোল আকাৰত হ'ল তোমাৰ ছবিটো কেনেকুৱা হ'ল ছবিটো গোল হৈ গ'ল তোমাৰ চাৰ্কুল হৈ গ'ল কি গোল আকাৰত হৈ গ'ল তোমাৰ ছবিটো তো সেইকাৰণে কি হ'ব আমাৰ এতিয়া আমি এতিয়া কি পাম আমি এতিয়া আনচাৰটো তোমাৰ ডি নম্বৰটো পাম আমি আনচাৰটো কি পাম ডি নম্বৰটো পাম ঠিক আছে তো সেইটো বস্তু হ'ল এতিয়া তুমি গম পালানে বস্তুটো আমি আনচাৰ কি পাই গ'লো আমি আনচাৰ ডি নম্বৰটো পালোঁ ছবিকেইটা তোমালোকে পঢ়িব লাগিব এতিয়া তোমালোকক মই বাৰে প্ৰতি কথা ছবিকেইটা পঢ়িব লাগিব ছবিকেইটা তোমালোকে বস্তুটো পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব এতিয়া কি হ'ল আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ আমি 2 নম্বৰ প্ৰশ্নটো ছবিটো পঢ়িব চেষ্টা কৰোঁ দেই আমি 2 নম্বৰ প্ৰশ্নটো ছবিটো পঢ়িব চেষ্টা কৰোঁ 2 নম্বৰ প্ৰশ্নটো কি হ'ল গোটেইকেইটা তোমাৰ গোল 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 আকাৰ তোমাৰ এ বি চি ডি গোটেইকেইটা তোমাৰ গোল আকাৰৰ চিত্ৰ হয় গোটেইকেইটা গোল আকাৰৰ ছবি হয় তোমাৰ গোটেই বি চি ডি গোটেইকেইটাৰ মাজত এটা লাইন আছে বি চি ডিত কি হ'ল মাজত গোটেইকেইটা এটা লাইন আছে তোমাৰ ঠিক আছে বি চি ডিত কি হ'ল মাজত গোটেইকেইটাত এটা লাইন আছে তোমাৰ খালি এ নম্বৰটো কি হ'ল তোমাৰ মাজত 2টা লাইন আছে দেখিছা
এ নম্বৰটো কি হ'ল মাজত দুটা লাইন আছে দেখিছা এ নম্বৰটো কি হ'ল মাজত দুটা লাইন আছে এতিয়া সবতছে পৃথক চিত্ৰ কোনটো হ'ল সবতছে বেলেগ চিত্ৰ সবতছে বেলেগ ছবি কোনটো হ'ল সবতছে বেলেগ ছবি কোনটো হ'ল আমাৰ এ নম্বৰ চিত্ৰটো তোমাৰ সবতছে বেলেগ ছবি কি হ'ল আমাৰ এ নম্বৰ ছবিটো তোমাৰ গম পালানে আমাৰ সবতছে বেলেগ ছবি কি পালো আমি এটা এ নম্বৰ ছবিটো তোমাৰ গম পাইছানে আমি এ নম্বৰ ছবিটো আমি সবতছে বেলেগ চিত্ৰ বেলেগ ছবি পাই গলো আমাৰ ইয়াত গম পালা এটা এই সিস্টেমটো তোমালোকে চাব লাগিব গম পাইছা নহয় এনেকুৱা সিস্টেমত চাব লাগিব সেইকাৰণে আমাৰ আনসাৰ কি হ'ব আমাৰ আনসাৰ এ হ'ব তোমাৰ এতিয়া মই সেই কাৰণে তোমালোকক মই বাৰে প্ৰতি কওঁ যে চিত্ৰটো চাব জানিব লাগিব তোমালোকে চিত্ৰটো চাব শিকিব লাগিব তোমালোকে ছবিটো চাব পাৰিব লাগিব তোমালোকে গম পাইছানে সেইকাৰণে মই তোমালোকক বাৰে প্ৰতি কৈ থাকো যে তোমালোকে ছবিটো চাবা চিত্ৰটো চাবা তোমালোকে ছবিটো চাব পাৰিব লাগিব ছবিটো চাব জানিব লাগিব তো এই প্ৰক্ৰিয়াত তোমালোকে বস্তুটো চাব লাগিব ঠিক আছে তাৰ পিছত তোমাৰ এতিয়া আমি আহো দেই এতিয়া আমি বেলেগ এটা প্ৰশ্নত আহিম এতিয়া তো এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোত আহো 3 নম্বৰ প্ৰশ্নটোত আমাৰ কি হ'ব চাবা ঠিক আছে 3 নম্বৰ প্ৰশ্নটোত আমাৰ কি হ'ব 3 নম্বৰ প্ৰশ্নটোত তোমাৰ এটা কি হ'ব চাবা দেই ভালকে মনোযোগ দি চোৱা 3 নম্বৰ প্ৰশ্নটোত আমাৰ কি হ'ল গোটেই কাৰ্চিন গিটা চোৱা এনেকে আছে কাৰ্চিন গিটা এনেকে আছে এ নম্বৰ বি নম্বৰ ডি নম্বৰ এ বি ডি ঠিক আছে এ বি ডি চিত্ৰটোত কি আছে তোমাৰ এ বি ডি ছবি গিটাত কি আছে তোমাৰ কাৰ্চিন গিটা কোনখিনি জেগাত আছে তোমালোকে দেখিব পাইছানে কাৰ্চিন গিটা ক'ত আছে ৰ'ব দেই ওকে কাৰ্চিন গিটা কি হ'ল তোমাৰ ওকে কাৰ্চিন গিটা তোমাৰ কি হ'ল কাৰ্চিন গিটা তোমাৰ ৰ'বা 1 মিনিট মই দেখাছো এতিয়া চোৱা এ বি ডি কাৰ্চিন গিটা কেনেকৈ আছে দেখিছানে তোমালোকে এ বি ডিত কাৰ্চিন গিটা কোনটো সাইডে আছে তোমালোকৰ আৰু সি নম্বৰটো চোৱা সি নম্বৰৰ কাৰ্চিনটো ক'ত আছে তোমালোকৰ সি নম্বৰ চিত্ৰটোৰ কাৰ্চিনটো ক'ত আছে সেইটো ভালকে চোৱা ছবিটো সেইকাৰ আৰু সি নম্বৰটো দেখিছে ভিতৰলৈ সোমোৱা আছে কাৰ্চিনটো সি নম্বৰ চিত্ৰটোৰ কাৰ্চিনটো ক'ত আছে ভিতৰলৈ সোমোৱা আছে তো সেইকাৰণে আমাৰ আনসাৰ কোনটো হ'ব জানা আমি আনসাৰ কি পাই যাম আমি আনসাৰ এতিয়া সি নম্বৰটো পাই যাম আমি এতিয়া চোৱা ভালকে আমি আনসাৰ কি পাই যাম আমি আনসাৰ সি নম্বৰটো পাই যাম তোমাৰ ওকে আমি আনসাৰ সি নম্বৰটো পোৱা যাব ইয়াত ঠিক আছে এইটো সিস্টেমত আমি চাব লাগিব এতিয়া আমি এতিয়া এই প্ৰক্ৰিয়াত আমি চাই যাব লাগিব এতিয়া গম পালানে তাৰ পিছত তুমি এটা চাবা দেই তাৰ পিছত তুমি আমি এতিয়া আনসাৰটো সি নম্বৰটো পাই গলো 3 নম্বৰ 3 নম্বৰৰ আনসাৰ আমি সি পাই গলো দেই তাৰ পিছত আমাৰ কি হ'ল আমাৰ তাৰ পিছত তোমাৰ বস্তুটো কেনেকুৱাকে হ'ল আমাৰ বস্তুটো এতিয়া তোমাৰ 4 নম্বৰ কুৱেশ্যন নম্বৰ প্ৰশ্ন নম্বৰ 4 তাত কি আছে এবাৰ ভালকে চোৱা আনসাৰটো আমাৰ ডি হ'ব মোৰ হিচাপত সকলো ধৰিব পাৰিছা চাগে কিয় ডি হ'ব কাৰণ এটাই বস্তু এ নম্বৰ চিত্ৰটো দুডাল আঁচ আছে দেখিছা পাৰিছো স্যাৰ সি নম্বৰ চিত্ৰটো চোৱা yes দেখিলা ডি নম্বৰ হ'ব স্যাৰ ডি নম্বৰ হ'ব স্যাৰ এইটো বস্তু চোৱা ভালকে ডি নম্বৰ হ'ব স্যাৰ ডি নম্বৰ হ'ব স্যাৰ ডিটো হ'ব স্যাৰ ঠিক আছে তো এতিয়া কি হ'ল আমাৰ এতিয়া আমাৰ তোমাৰ এ নম্বৰ বি নম্বৰ চি নম্বৰ তিনিওটাতে তোমাৰ আঁচকেইডাল দেখিছা তো সেইকাৰণে তোমালোকে আনসাৰটো ডি নম্বৰ বুলি ক'ব পাৰিবা গম পালানে সেইকাৰণে তোমালোকে আনসাৰটো কি কৰিব পাৰিবা আনসাৰটো ডি নম্বৰ কৰিব পাৰিবা ওকে তাৰপিছত আমাৰ এতিয়া তোমাৰ কি হ'ল চাবা এতিয়া আমি এই 1 নম্বৰ ভাগটো চালো এতিয়া 1 নম্বৰ ভাগটো সবে গম পাই গলা নহয় জানো তোমালোকে এতিয়া 1 নম্বৰ ভাগত কি থাকে সকলোৱে গম পাই গৈছা মোৰ হিচাপত
বঢ়িয়া পালু স্যার বঢ়িয়া এতিয়া 1 নম্বৰ ভাগত তোমাৰ ওকে 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 এতিয়া 1 নম্বৰ ভাগত আমি এতিয়া গম পাই গলো যে কি বস্তু থাকে 1 নম্বৰ ভাগত পাৰ্ট নম্বৰ 1ত কেনেকুৱা ধৰণৰ বস্তুবিলাক থাকে তোমাৰ এতিয়া তাৰ পিছত আমি এটা চাব চেষ্টা কৰিম যে ভাগ নাম্বাৰ 2 পাৰ্ট নাম্বাৰ 2 গম পালানে পাৰ্ট নাম্বাৰ 2 বা ভাগ নাম্বাৰ 2 টো আমি চাব চেষ্টা কৰিম এতিয়া পাৰ্ট নাম্বাৰ 2 বা ভাগ নাম্বাৰ 2ত কি থাকে আমি এতিয়া সেইটো চাম দেই ৰবা মই স্ক্ৰীনখন লগাই আছো ৰবা দেই এতিয়া 2 নম্বৰ ভাগত এইটো প্ৰশ্ন চিত্ৰ দেখিছে এইটো উত্তৰ চিত্ৰ ঠিক আছে এইটো প্ৰশ্ন চিত্ৰ দেখিলা এইটো উত্তৰ চিত্ৰ দেখিলা তোমালোকে এতিয়া প্ৰশ্ন চিত্ৰৰ লগত উত্তৰ চিত্ৰটো আমি মিলাব লাগিব কোনটো ছবি তোমাৰ মিলি আছে প্ৰশ্ন চিত্ৰৰ লগত কোনটো ছবি মিলি আছে তোমাৰ গম পালানে প্ৰশ্ন চিত্ৰৰ লগত কোনটো ছবি তোমাৰ মিলি আছে সেই বস্তুটো আমি ইয়াত উলিয়াব লাগিব প্ৰশ্ন চিত্ৰৰ লগত উত্তৰ চিত্ৰ কোনটো মিলি আছে এইটো উলিয়াব লাগিব আমাৰ এতিয়া তো এতিয়া আমি যদি চাওঁ এইটো হ'ব তোমাৰ আনসাৰ দেখিছেনে এই বি নম্বৰটো হ'ব তোমাৰ আনসাৰ চোৱা ভালকে এইটো কি হ'ব আনসাৰটো আমাৰ আনসাৰ বি নম্বৰটো হ'ব তোমাৰ দেখিছানে কিয় চোৱা এই চিত্ৰটো মিলি আছে এই চিত্ৰ মিলি আছে তোমাৰ সব একেই হৈ আছে তোমাৰ গম পালানে সেইটো বস্তু ঠিক আছে এইটো বস্তু হল তোমাৰ এই চিত্ৰ গোটেইকেইটা তোমাৰ চিত্ৰ মিলি আছে আস্কিডাল মিলি আছে কাৰণে এইটো ইয়াৰ লগত মিলি আছে সেইকাৰণে আমাৰ আনসাৰ কি পাই গলো আমি আনসাৰ বি পাই গলো তোমাৰ ইয়াত ঠিক আছে এতিয়া এই বস্তুটো দেখিছে এই বস্তুটো তোমাৰ এইখিনি জেগাত এনেকৈ হ'ল তোমাৰ ইয়াত চোৱা ঠিক আছে ইয়াত এনেকৈ পালো আমি ইয়াত চোৱা ভালকে এইটো দেখিলে তোমালোকে কি হ'ল ইয়াত আমি কেনেকৈ পালো এইটো বস্তু এইটো হ'ল ই কাৰ লগত মিলি আছে আমি যদি চাওঁ ই কাৰ লগত মিলি আছে ই ইয়াৰ লগত মিলি আছে চোৱা আমি আনসাৰ কি পাই যাম আমি আনসাৰ এ পাই যাম তোমাৰ দেখিলানে আমি আনসাৰ কি পাই যাম আমি আনসাৰ এ নম্বৰটো পাই যাম দেই ওকে আমি আনসাৰ কি পাই যাম আমি আনসাৰ এ পাই যাম তোমাৰ ঠিক আছে আমি আনসাৰ কি পাই যাম আমি আনসাৰ এ পাই যাম তোমাৰ ঠিক আছে তো এইটো সিস্টেমত চাব লাগিব একদম ইজি হয় এইটো বস্তু খালি মানে মেইন বস্তু হ'ল তোমালোকে অলপ মনোযোগ দি চাব লাগিব ওপৰৰ পৰা চাই থৈ দিলে কি হয় লৰালৰিকে তোমালোকে বহুতে খপজপ কৰি পেলাই বহুত লৰালৰিকে চোৱা পৰীক্ষাত তাতে ভুলটো লাগি যায় মেইন ভুলটো তোমালোকৰ পৰীক্ষাত ইয়াতে লাগি যায় তোমাৰ গম পালানে পৰীক্ষাত মেইন ভুলটো ইয়াতে লাগি যোৱা দেখা যায় আমাৰ তো এতিয়া আমি এই প্ৰশ্নটোলৈ আহোঁ দেই এই প্ৰশ্নটোলৈ আহোঁ এতিয়া এই কুৱেশ্যনটোত আহোঁ আমি এতিয়া এই কুৱেশ্যনটোত কি হ'ব তোমাৰ এতিয়া চাবা এই কুৱেশ্যনটোত তোমাৰ ওকে এই কুৱেশ্যনটোত আমাৰ কি হ'ব এতিয়া এই কুৱেশ্যনটোত তোমাৰ দেখিলা কাৰ লগত মিলি আছে ইও একে এ নম্বৰ অপশ্যনটোৰ লগত মিলি আছে অপশ্যন নাম্বাৰ এ লগত মিলি আছে তোমাৰ এই প্ৰশ্নটো দেখিছা ঠিক আছে তো সেইটো হিচাপত আমি চালো ওকে তাৰপিছত আমি এতিয়া নেক্সট কুৱেশ্যনত যাম নেক্সট কুৱেশ্যনটো তোমালোকৰ কি দিয়া আছে সেইটো চাব লাগিব কুৱেশ্যনটোত প্ৰশ্নটো চাব লাগিব আগত আনসাৰ কৰাৰ আগত প্ৰশ্নটো বিচাৰি চাব লাগিব এতিয়া এইটো ওপৰত কলা নিচিনা কেনেকৈ এটা আছে ৰঙা কলা এইখিনি ইয়াত আছে মাজতো কলা এটা আছে ইয়াতো কলা এনেকৈ এইটো আমাৰ আনসাৰটো বি হ'ব এতিয়া য়েছ আমি আনসাৰ কি পাই গলো আমি আনসাৰ বি পাই গলো চোৱা ভালকে আমি আনসাৰ কি পাই গলো আমি আনসাৰ বি পাই গলো ঠিক আছে এইটো সিস্টেমত তোমালোকে চাব লাগিব ওকে আমি আনসাৰ কি পাই গলো আমি আনসাৰ বি পাই গলো ঠিক আছে আমি আনসাৰ এইটো সিস্টেমত বি পাই গলো ওকে তো এই পদ্ধতিটো তোমালোকে চাব লাগিব এতিয়া ওকে তো 2 নম্বৰ ভাগটোত আমি এটাই বস্তু মনত ৰাখি লোৱা তোমালোকে 2 নম্বৰ ভাগটোত আমি যিটো প্ৰশ্ন চিত্ৰ থাকে সেইটোৰ লগত মিলা আমি উত্তৰ চিত্ৰটো বিচাৰি উলিয়াব লাগিব প্ৰশ্ন চিত্ৰটোৰ লগত মিলা আমি আনসাৰ চিত্ৰ বা উত্তৰ চিত্ৰ তোমালোকে বিচাৰি উলিয়াব লাগিব ওকে তো এই প্ৰক্ৰিয়াটো তোমালোকে চাবা ঠিক আছে এই সিস্টেমটো তোমালোকে চাবা দেই ওকে তাৰপিছত আমি এতিয়া নেক্সট ভাগলৈ যাওঁ আমি নেক্সট ভাগত তোমাৰ যাম আমি ভাগ নাম্বাৰ 3 চাম হা
আমি ভাগ নাম্বাৰ 3 চাম আমি ভাগ নাম্বাৰ 3 চাম আমি ভাগ নাম্বাৰ 3টো চাম ঠিক আছে আমি ভাগ নাম্বাৰ 3টো হলে কি হ'ব ভাগ নাম্বাৰ 3টোত আমি এতিয়া 9 নম্বৰ প্ৰশ্নটো লৈ আহোঁ ভাগ নাম্বাৰ 3টোত এই খালী জেগাখিনি যে দেখিছে নহয় এই খালী জেগাখিনি তোমালোকে পূৰ কৰিব লাগিব এই যিখিনি খালী জেগা আছে এই খালী জেগাখিনি তোমালোকে পূৰ কৰিব লাগিব ঠিক আছে এই খালী জেগাখিনি তোমালোকে ফিল আপ কৰি দিব লাগিব এই খালী জেগাখিনি তোমালোকে পূৰ কৰি দিব লাগিব এতিয়া কেনেকৈ পূৰ কৰিবা তোমালোকে ছবিটো আঁকি পেলাই বা ছবিটো দি পেলাই তোমালোকে ফিল আপ কৰিব লাগিব ছবিটো আঁকি পেলাই বা ছবিটো দি পেলাই তোমালোকে ফিল আপ কৰিব লাগিব গম পালানে ছবিটো আঁকি পেলাই বা ছবিটো তোমালোকৰ দি পেলাই তোমালোকে ফিল আপ কৰিব লাগিব দেই ঠিক আছে সেইটো বস্তু এতিয়া কি হ'ব মই ইয়াত আঁকি দিব পাৰোঁ তোমালোকক যদি সুবিধা হয় তোমালোকৰ এনেকৈ কৰি আঁকি দিব পাৰোঁ মই ইয়াত এনেকৈ এইখিনি কলা হৈ থাকিলে ইয়াতো কলা তোমালোকে কিন্তু বহীত কিতাপত আঁকি নিদিবা দেই কিতাপত একদম আঁকি নিদিবা কিতাপত আঁকি দিলে বহুত তোমালোকৰ কৰাত দিগদাৰী হ'ব কিতাপত আঁকি নিদিবা ঠিক আছে তোমালোকৰ এতিয়া কি হ'ল আমি আনসাৰটো কোনটো পাই গলো এই বস্তুটো বি নম্বৰটোত আছে দেখিছা এই বস্তুটো ক'ত আছে বি নম্বৰটোত আছে চোৱা আমি আনসাৰটো বি নম্বৰটোত আছে তো তোমালোকে কিতাপত আঁকি নিদিবা কিন্তু কিতাপত লেতেৰা নকৰিবা কিতাপখন দেই কিতাপখন মেথছে হওক মেণ্টেল এবিলিটিয়ে হওক অসমীয়া হওক আগ বাগ কৰি পেলাই দাগ দি নিদিবা কিন্তু লেতেৰা কৰিলে তোমালোকৰে দিগদাৰ হ'ব মোৰতো বাৰু একো নাই তোমালোকৰে দিগদাৰ হ'ব কিতাপখন পিছতকে আকৌ পঢ়িবলৈ আকৌ বস্তুবিলাক কৰিবলৈকে তোমালোকে দিগদাৰ পাবা গম পাইছানে সেইকাৰণে এই লেতেৰা পেতেৰা নকৰিবা একদম লেতেৰা নকৰিবা দেই একদম তোমালোকে লেতেৰা নকৰিবা কিতাপখন যিমান পাৰে চাফা কৰি ৰাখিবা অ'কে আৰু তোমালোকে এই বহীটোতো মোৰ হিচাপত বনাই লৈছে চাগে আমাৰ ক্লাছৰ কাৰণে মেথছ ক্লাছৰ কাৰণে বনাইছেনে বহি মেথছ ক্লাছৰ কাৰণে বনাইছো আৰু মেথছ বনাইছো স্যার আৰু মেথছ ক্লাছৰ যিখন বহি থাকিব স্যার বনাইছো অ'কে মেথছ ক্লাছৰ যিখন বহি থাকিব সেই বহিখন তোমালোকে কিন্তু এই হেৰি নকৰিবা দেই তাত স্কুলৰ বস্তু বা বেলেগ বস্তু নিলিখিবা মেথছ ক্লাছৰ যিখন বহি থাকিব সেইখন বহীত তোমালোকে স্কুলৰ বস্তু বা বেলেগ কিবা কিবি একো নিলিখিবা মেথছ ক্লাছৰ বহীখন তোমালোকৰ অকল নৱোদয় বহিয়ে হ'ব তোমালোকৰ স্যার টেস্টার বহি বেলেগকে বনাব লাগিব টেষ্টৰ বহী এখন সৰু চাই বহী এখন লৈ ল'বা টেষ্টৰ কাৰণে সৰু নল'বা যেনেকৈ সুবিধা হয় ল'বা আৰু তোমালোকৰ ডাঙৰটো লৈছো টেষ্টৰ কাৰণে এখন বেলেগ তোমালোকে বহি লৈ ল'বা হা টেষ্টৰ কাৰণে শুনা টেষ্টৰ কাৰণে বেলেগ এখন বহি লৈ ল'বা আৰু বহীখনত তোমালোকে কি কৰিবা টেষ্টৰ তোমালোকেতো যেনেকৈ সুবিধা হয় লিখা ৰাফ কপিত লিখি ল'বা টেষ্টখিনি আনচাৰখিনি আমাৰ দিওঁতে তোমালোকৰ অনলাইনে দিব লাগিব কেনেকৈ দিব লাগিব মই আজি দেখাই দিম তোমালোকক টেষ্টৰ আনচাৰখিনি কেনেকৈ দিবা তাৰপিছত তোমালোকে যিটো প্ৰশ্ন কাকত দিয়া যাব পৰীক্ষাটো হৈ যোৱাৰ পিছত টেষ্টটো হৈ যোৱাৰ পিছত তোমালোকৰ টেষ্টটো হৈ যোৱাৰ পিছত যিখিনি কুৱেশ্যন পেপাৰ দিয়া যাব যিখিনি প্ৰশ্ন কাকত তোমালোকৰ দিয়া যাব সেই প্ৰশ্ন কাকতসমূহ কিন্তু তোমালোকে বহীত লিখি ল'বা গম পালানে সেই প্ৰশ্ন কাকতসমূহ কিন্তু বহীত লিখি ল'বা তোমালোকৰ টেষ্টটো হৈ যোৱাৰ পিছত মই কথা কৈ আছোঁ টেষ্টটো হৈ যোৱাৰ পিছত প্ৰশ্ন কাকতখিনি বহীত লিখি ল'বা তোমালোকে ঠিক আছে বহীত লিখি পেলাই তোমালোকৰ সেই বস্তুখিনি তোমালোকে আকৌ নিজে কৰিবা আকৌ নিজে টেষ্টটো হৈ যোৱাৰ পিছত নিজে নোচোৱা নেমেলাকৈ আকৌ কৰিব চেষ্টা কৰিবা ঠিক আছে তাৰপিছত আমি ক্লাছততো সেইখিনি বস্তু দেখাই দিম তাৰ লগতে তোমালোকক আনচাৰখিনিও আমি দি দিম তোমালোকৰ কৰি পেলাইও তোমালোকক দি দিম তোমালোকৰ আৰু নিজে সেইখিনি বস্তু ভালকৈ থৈ দিবা লিখি পেলাই ঠিক আছে টেষ্টত যিবিলাক প্ৰশ্ন দিয়া যাব সেইবিলাক প্ৰশ্ন কিন্তু কিতাপত নাই দেই সেই কুৱেশ্যনবিলাক তোমালোকৰ কিতাপত নাই তোমালোকে নাভাবিবা যে কিতাপত থকা প্ৰশ্নই দিব কিতাপৰ পৰা চাই আমি লিখি দিম কিতাপত কিন্তু নাই তোমালোকৰ টেষ্টত থকা প্ৰশ্নবিলাক ঠিক আছে সেইটো বস্তু অ'কে তো এতিয়া মই আকৌ আমি তাৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ দেই ৰ'বা তোমালোকে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ 9 স্যার নম্বৰ দেখা প্ৰশ্নটোলৈ নাই আহোঁ 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ দেই মই চোৱা 10 নম্বৰ প্ৰশ্নটো ভালকৈ চোৱাচোন তোমালোকে হেল্ল' চোৱা স্যার মুহূর্ত অফ করে দিয়ক দিয়াচোন দিয়া তুমি দিয়া তো এতিয়া তোমালোকে চোৱা ভালকৈ বস্তুটো মই এতিয়া 10 নম্বৰ প্ৰশ্নটো চাওঁ 10 নম্বৰ প্ৰশ্নটো তোমালোকৰ এতিয়া কি আছে আমি চাওঁ দেই 10 নম্বৰ কুৱেশ্যনটোত কি আছে চোৱা ভালকৈ আমাৰ কি সুধিছে এই জেগাখিনি তোমালোকে সোধা গৈছে
ঠিক আছে আমাৰ এনেকুৱা ধৰণৰ এটা বস্তু আহিব তোমাৰ এনেকে 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 যাব বস্তুটো আমাৰ আনসাৰটো কি হ'ব বি হ'ব বি নম্বৰটো বি স্যার বি নম্বৰ স্যার বি স্যার আনসার বি নম্বৰ স্যার বি বি হ'ব স্যার আনসাৰ বি বি নম্বৰটো হ'ব বি নম্বৰটো স্যার বিটোৰ বি লগত নম্বৰ একে স্যার মিলি আছে বি তোমাৰ হ'ব স্যার গম পালানে বি হ'ব আমাৰ স্যার বি নম্বৰ লগত একে মিলি আছে আনসাৰটো আমাৰ 10ৰ আনসাৰ আমি বি লগত একে মিলি আছে তোমাৰ তো তোমালোকে এই খালী জেগাখিনিত ছবিটো বহাব লাগিব কোনটো ছবি হয় সেইটো বহাব লাগিব তোমালোকৰ খালী জেগাখিনি তোমালোকে ছবিটো বহাব লাগিব কামটো সেইটোৱে বেলেগ একো কাম নাই বেলেগ একো কৰিব নালাগে খালী জেগাখিনি তোমালোকে ছবিটো বহাব লাগিব গম পালানে সেইটো বস্তু তোমাৰ এতিয়া তাৰপিছত তোমাৰ এতিয়া আমি আহিম 11 নম্বৰ কুৱেশ্যন আমি আহিম ক'ত আমি আহিম 11 নম্বৰ প্ৰশ্ন আমি 11 নম্বৰ প্ৰশ্নটোলৈ আহিম এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো কি পাম এতিয়া 11 নম্বৰ প্ৰশ্নটোত আমি এতিয়া তোমাৰ দেখিব পাবা যে তুমি ইয়াতে 11 নম্বৰ কুৱেশ্যনটোত তুমি কি দেখিব পাবা এনেকে আজডাল ওপৰলৈ যাবগে তোমাৰ ঠিক আছে এটা বস্তু তোমালোকে লক্ষ্য কৰিছা নে নাই কৰা খালি লক্ষ্য এতিয়া কৰা ভালকে চোৱা তোমালোকে বস্তুটো ভালকে চোৱা মই যিটো বস্তু দেখাইছো এতিয়া তোমালোকক ভালকে চোৱাচোন তোমালোকে এতিয়া বস্তুটো ভালকে চোৱা এতিয়া ইয়াত এটা গুটি আছে ইয়াত দুটা গুটি ইয়াত তিনটা গুটি আৰু ইয়াত কেইটা হ'ব চাৰিটা গুটি হ'ব তোমাৰ কেইটা গুটি হ'ব চাৰিটা গুটি হ'ব তোমাৰ ঠিক আছে কেইটা গুটি হ'ব তোমাৰ চাৰিটা গুটি হ'ব তোমাৰ ইয়াত চোৱা ভালকে কেইটা গুটি হ'ব আমাৰ চাৰিটা গুটি হ'ব তোমাৰ ঠিক আছে আমাৰ কেইটা গুটি হ'ব আমাৰ চাৰিটা গুটি হ'ব তোমাৰ গম পাইছানে আমাৰ 11 নম্বৰ প্ৰশ্নটো কি দেখিব পাবা 11 নম্বৰ প্ৰশ্নটো তোমাৰ কি আছে 11 নম্বৰ প্ৰশ্নটো এটা গুটি প্ৰথম ইয়াত এটা ইয়াত দুটা ইয়াত তিনটা আৰু ইয়াত চাৰিটা তোমাৰ ঠিক আছে কেইটা গুটি আছে তোমাৰ চাৰিটা গুটি আছে তোমাৰ ঠিক আছে তো সেইকাৰণে আমি আনসাৰ এতিয়া কি পাম চাবা আমি আনসাৰ এতিয়া কি পাম আমি আনসাৰ কেনেকুৱা ধৰণৰ পাম মই ইয়াত আঁকি দেখাইছো দেই চাবা ভালকে তোমালোকে মই ইয়াত আঁকি দেখাম এতিয়া তোমালোকৰ এটা গুটি দুটা গুটি তিনটা গুটি চাৰিটা গুটি আৰু আজডাল এনেকে যাব তোমাৰ আনসাৰটো কি হ'ব এতিয়া C টো হ'ব আনসাৰ কি হ'ব আমাৰ এতিয়া আনসাৰ C টো হ'ব তোমাৰ আনসাৰ কি হ'ব এতিয়া আমাৰ আনসাৰ C টো হ'ব তোমাৰ আনসাৰ আমাৰ C টো হ'ব তোমাৰ ওকে আমি আনসাৰ কি পাই যাম আমি আনসাৰ এতিয়া C পাই যাম তোমাৰ ঠিক আছে এই সিস্টেমত আমি চাব লাগিব এই সিস্টেমত চাব লাগিব 12 নম্বৰ কুৱেশ্যনটো চোৱা এতিয়া তোমাৰ 12 নম্বৰ কুৱেশ্যনটো চোৱা 12 নম্বৰ কুৱেশ্যনটো তোমাৰ কি হ'ব 12 নম্বৰ কুৱেশ্যনটো তোমাৰ এতিয়া কি আহিব চাবা দেই 12 নম্বৰ কুৱেশ্যনটোত আমি এতিয়া এইখিনি কলা আছে এইখিনি জেগাত কলা আছে চোৱা ভালকে ইয়াতো এনেকে কলা হৈ যাব ইয়াতো এনেকে কলা হৈ যাব ইয়াতো এনেকে তোমাৰ কলা হৈ যাব ওকে ইয়াতো তোমাৰ কেনেকে হ'ব ইয়াতো তোমাৰ কলা হৈ যাব ওকে আমাৰ কি হ'ল 12 নম্বৰ প্ৰশ্নটো কি হ'ল ইয়াতো কলা হৈ যাব তো তাৰ মানে আমাৰ আনসাৰটো কি হ'ব আমাৰ আনসাৰটো A হ'ব তোমাৰ ওকে আমাৰ আনসাৰটো কি হ'ব আমাৰ আনসাৰটো A হ'ব তোমাৰ ঠিক আছে আমি আনসাৰটো কি পাই যাম আমি আনসাৰটো A পাই যাম তোমাৰ ঠিক আছে সেইটো বস্তু হ'ল তোমাৰ ইয়াতে তাৰপিছত তোমাৰ ইয়াতে আমি কি পাম আমি এই সিস্টেমটো চালো আমি কোনটো ভাগ চালো আমি ভাগ নাম্বাৰ 3টো চালো ঠিক আছে আমি ভাগ নাম্বাৰ 3টো গম পালো যে খালি যিখিনি ঠাই আছে যিখিনি তোমাৰ জেগা খালি আছে সেই জেগাখিনিত আমি কি কৰিব লাগিব সেই জেগাখিনিত তোমাৰ আমি চিত্ৰ এটা বহাব লাগিব সেই জেগাখিনি আমাৰ ছবি এটা বহাব লাগিব তোমাৰ ঠিক আছে আমি সেই জেগাখিনি তোমাৰ ছবি এটা বহাব লাগিব তোমাৰ ঠিক আছে আমি সেই খালি যিখিনি জেগা থাকিব
সেই খালী জেগাখিনিত আমি এটা এটা ছবি বহাব লাগিব তোমাৰ সেইটো চিষ্টেমত আমি চাব লাগিব খালী জেগা যিখিনি আছে সেইবিলাকত আমি এই প্ৰক্ৰিয়াটো চাব লাগিব আমাৰ এতিয়া তাৰপিছত তোমাৰ এতিয়া আমি আহিম কলৈ আহিম 4 নম্বৰ ভাগলৈ আমি ভাগ নম্বৰ 4 পাম দেই আমি ভাগ নম্বৰ 4 পাম ঠিক আছে আমি ভাগ নম্বৰ 4 পাম এতিয়া আমি ভাগ নম্বৰ 4 পাম ঠিক আছে আমি ভাগ নম্বৰ 4 পাম এতিয়া ঠিক আছে আমি ভাগ নম্বৰ 4 পাম আমি ভাগ নম্বৰ 4টো চাম এতিয়া ভাগ নম্বৰ 4টোত কি আছে আমি এতিয়া ভাগ নম্বৰ 4টোত কি পাম আমি এটা চাব লাগিব ওকে ভাগ নম্বৰ 4টোত আমি কেনেকুৱা ধৰণৰ বস্তু হ'ব তোমাৰ ভাগ নম্বৰ 4টোত তোমাৰ এতিয়া এইটো চাব দেই ভাগ নম্বৰ 4ত আমি ভাগ নম্বৰ 4ত কি পাম ভাগ নম্বৰ 4ত কি কৰিব লাগিব এইটো প্ৰশ্ন চিত্ৰ এইটো উত্তৰ চিত্ৰ তোমাৰ এটা হল প্ৰশ্ন চিত্ৰ এটা হল উত্তৰ চিত্ৰ এটা প্ৰশ্ন চিত্ৰ কিটা তুমি চাব লাগিব গম পালে নে প্ৰশ্ন চিত্ৰ কিটা তুমি লক্ষ্য কৰিব লাগিব এতিয়া ভাগ নম্বৰ 4ত হা মই ডাঙৰকে দেখাই দিছো চোৱা ভালকে তোমালোকে এতিয়া মই ডাঙৰকে দেখাই দিছো তোমালোকক এতিয়া ধুনীয়াকে অলপ ভালকে মনোযোগ দি চোৱা অলপ মনোযোগ দি চোৱা কি আছে ভালকে মনোযোগ দি চোৱা ছবিকেইটা পঢ়িব তোমালোকে লাগিব ছবিকেইটাত এ বি চি ডি অ আ ক খ নাথাকে কিন্তু ছবিকেইটা তোমালোকে ভালকে চাব লাগিব যে কি আছে ছবিটোত কেনেকুৱা ধৰণৰ বস্তু আছে ছবিটো কি কৰিব লাগিব কি কৰিব নালাগে কি হৈছে কি নাই হোৱা তোমাৰ ছবিটোত গম পালানে তো ছবিটোত কি হৈছে কি নাই হোৱা সেই বস্তুখিনি তুমি লক্ষ্য কৰিব লাগিব এতিয়া তোমাৰ ঠিক আছে তাৰপিছত তুমি এতিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ মই তোমালোকক এইকেইটা ভাগ কৰি দিছো যে ছবি নম্বৰ 1 ছবি নম্বৰ 2 ছবি নম্বৰ 3 ছবি নম্বৰ 4 ভাগ কৰি দিয়াত কাৰণ বহুত আছে এতিয়া এটা কি হ'ব ছবি নম্বৰ 1 ছবি নম্বৰ 2 ছবি নম্বৰ 3 ঠিক আছে এই তিনিওটা বস্তু তুমি চাব লাগিব এই তিনিওটা বস্তু তুমি চাব লাগিব তিনিওটা ছবি তুমি চাই পেলাই 4 নম্বৰ চিত্ৰ 4 নম্বৰ ছবি কি হয় সেইটো তুমি ক'ব পাৰিব লাগিব গম পালানে তুমি এই তিনিওটা চাই পেলাই তুমি 4 নম্বৰ ছবিটো কি হ'ব তুমি সেইটো ক'ব পাৰিব লাগিব তোমাৰ গম পালা 4 নম্বৰ ছবিটো কি হ'ব তুমি ক'ব পাৰিব লাগিব এতিয়া মই তোমালোকক প্ৰথম চিত্ৰটো যদি চোৱা কাৰ চিনটো কোনটো সাইডে গৈছে কাৰ চিনটো আমাৰ কেনেকুৱাকে গৈছে সেইটো চাম দেই মই এইটো দেখা কাৰ চিনটো এনেকে গৈছে ইয়াত কলাগুটি কাৰ চিনটো এনেকে ইয়াত কলাগুটি এনেকে কলাগুটি কাৰ চিনটো এনেকে 2 নম্বৰ চিত্ৰত কি হ'ল তলত এটা কাৰ চিন আহিলে ঠিক আছে তাৰপিছত তোমাৰ কি হ'ল 3 নম্বৰ চিত্ৰত কি হ'ল এনেকে ওপৰত এইকেইটাটো কাৰ চিন আছিলে তোমাৰ এইকেইটা কাৰ চিন তলত আৰু এটা কাৰ চিন আহিলে তোমাৰ চোৱা তলত আৰু এটা কাৰ চিন আহিলে তোমাৰ 3 নম্বৰ চিত্ৰত 3 নম্বৰ ছবিত তোমাৰ এতিয়া ঠিক আছে তাৰপিছত 4 নম্বৰ ছবিটো কি হ'ব ওপৰত এনেকেটো কাৰ চিনডাল আছেই তোমাৰ এতিয়া তলত এনেকে কাৰ চিনডাল আছে ইয়াত এনেকে কাৰ চিনডাল আছে আৰু এডাল কাৰ চিন তোমাৰ ইয়াত কি হ'ব এনেকে হ'ব তোমাৰ আৰু এডাল কাৰ চিন কেনেকে হ'ব এই সিস্টেমত হ'ব তোমাৰ চোৱা ভালকে কাৰ চিনডাল কি সিস্টেমত আহিলে চোৱা ভালকে এই সিস্টেমত তোমাৰ কাৰ চিনডাল আহিব এই সিস্টেমত তোমাৰ কাৰ চিনডাল আহিব দেখিছানে এই সিস্টেমত তোমাৰ কাৰ চিনটো আহিব তো সেইটো হিচাপত যদি আমি চাওঁ আমাৰ আনসাৰটো এতিয়া ক'ব গ'লে ডি নম্বৰটো হ'ব আমাৰ আনসাৰ ডি নম্বৰটো হ'ব য়েছ য়েছ আমাৰ আনসাৰ কি হৈ যাব আমাৰ আনসাৰ ডি নম্বৰটো হ'ব দেই ডি ডি এ বি চি ডি লাষ্টৰটো আমাৰ আনসাৰ হৈ যাব তোমাৰ এতিয়া আমাৰ আনসাৰ কি হৈ যাব আমাৰ আনসাৰ ডি নম্বৰটো হৈ যাব তোমাৰ এতিয়া ঠিক আছে আমি আনসাৰ কি পাই যাম আমি আনসাৰ ডি নম্বৰটো পাই যাম ঠিক আছে তাৰপিছত আমি এই সিস্টেমতে আকৌ আমি চাম দেই আমি এই সিস্টেমতে আকৌ বাকি পিছৰ প্ৰশ্নটো চাব লাগিব আমি এই সিস্টেমতে তোমালোকৰ বাকি পিছৰ প্ৰশ্নটো মই দেখাম ঠিক আছে
এতিয়া কি হ'ল এনেকে ওপৰৰ পৰা এডাল আহিলে তাৰপিছত এনেকে আইডালটো আছিলে মই ৰঙাকে আঁকি দিয়ে এতিয়া দ্বিতীয় নম্বৰ ছবি 1 নম্বৰ ছবি 2 নম্বৰ ছবি 3 নম্বৰ 4 নম্বৰ ছবিকেইটা চোৱা ভালকে এইকেইটা ছবি তোমাৰ ঠিক আছে এইকেইটা ছবি হ'ল তোমাৰ ইয়াত ঠিক আছে এইকেইটা ছবি তুমি ইয়াত দেখিলা তাৰপিছত তুমি এটা মাইকটো অফ কৰি ৰাখা দৰ্শিত তাৰপিছত এইটো তুমি ইয়াত দেখিছা তাৰপিছত তুমি ইয়াতে 2 নম্বৰ ছবিটোত এনেকুৱা আৰডাল আহিলে তোমাৰ ওপৰত এনেকৈ এইটো কলা এটা আহিলে ইয়াতো এটা কলা গুটি এটা আহিলে তোমাৰ ঠিক আছে তাৰপিছত 3 নম্বৰ ছবিটোত ৰবা 3 নম্বৰ ছবিটো এনেকৈ এইটো আহিলে আকৌ তললৈ নামি আহিলে তোমাৰ দেখিলা আকৌ তললৈ তুমি নামি আহিলে ঠিক আছে আকৌ তললৈ নামি আহিলে এইখিনিত এটা কলা গুটি বাঢ়িলে এইখিনি কলা গুটি তিনিটা কলা গুটি হৈ গ'ল তোমাৰ 4 নম্বৰ ছবিটোত এনেকে আছে এইখিনি গুটি এনেকেতো থাকিবই তোমাৰ হয় না এনেকে থাকিব তাৰ লগত আৰু এটা তোমাৰ এনেকুৱাকে আহিলে আৰু এটা ষ্টেপ আহি গ'লগে আৰু এটা ষ্টেপ তোমাৰ আহিলে গম পালা আৰু এটা ষ্টেপ আহিলে তোমাৰ 3 নম্বৰ ছবিত আৰু এটা ষ্টেপ আহি যোৱাৰ লগে লগে ইয়াত তোমাৰ কলা গুটি এটা আৰু এটা গুটি এটা আহি গ'ল এইখিনি গুটি এটা আহি যাব তোমাৰ এইখিনিত গুটি এটা আহি যাব গম পালা তো সেইটো হিচাপত আমাৰ আনসাৰটো আমি এতিয়া উলিয়াম আনসাৰটো আমাৰ কি হৈ যাব এই বি বি নম্বৰ নম্বৰ স্যার স্যার দেখা নাই আনসাৰ বি ওকে আমাৰ হ'ব স্যার আনসাৰটো বি নম্বৰটো হ'ব ঠিক আছে আমাৰ আনসাৰটো বি নম্বৰটো হ'ব ঠিক আছে মই চব ধৰিব পাৰিলা চাগে তোমালোকে এইটো সিস্টেমত চাব লাগিব এই সিস্টেমত আমি চাম ঠিক আছে আমি আনসাৰটো কি পাই গলো আমি আনসাৰটো বি নম্বৰটো পাই গলো ঠিক আছে এইটো সিস্টেমত আমি চালো তাৰপিছত 15 নম্বৰ প্ৰশ্নটো চাম দেই 15 নম্বৰ প্ৰশ্নটো কি হৈ আছে ইমান একেবাৰে আছা চাৰিওফালে আছে কি হৈ আছে আমি চাব লাগিব এতিয়া স্যার দেখা নাই কি ক'লা দেখা নাই তুমি কেমেৰাটো অফ কৰি লোৱাচোন তোমাৰ কেমেৰাটো অন কৰি লৈছা কেমেৰাটো অফ কৰি লোৱা এতিয়া দেখিছানে দেখিছো স্যার দেখা নাপালে কেমেৰাটো অফ কৰি ল'বা দেই মই কৈ আছিলোঁ যে এইটো বস্তু হা এতিয়া আমি এই প্ৰশ্নটোলৈ আহোঁ এই প্ৰশ্নটো বহুত বাকচ ধেৰ আছে এনেকুৱাকৈ ভিতৰত এটা বাকচ তাৰপিছত আৰু এটা বাকচ তোমাৰ ধেৰ বাকচ তোমাৰ এতিয়া আমি বাকচকেইটা হিচাপ কৰিব লাগিব কেইটা বাকচ আছে হা কেইটা বাকচ আছে আমাৰ ইয়াত 1 নম্বৰ চিত্ৰটো কেইটা বাকচ আছে আমাৰ 4টা বাকচ আছে তোমাৰ ইয়াত হয় নাই তাৰপিছত 2 নম্বৰ চিত্ৰটো কেইটা বাকচ 3টা বাকচ এটা দুটা তিনিটা বাকচ আছে মাজত দুটা গুটি আছে 2 নম্বৰ চিত্ৰটোত 3 নম্বৰ চিত্ৰটো কি হ'ব এতিয়া এটা দুটা কেইটা বাকচ আছে দুটা বাকচ আছে আৰু মাজত গুটি কেইটা আছে মাজত গুটি তিনিটা আছে তোমাৰ গম পালা মাজত গুটি কেইটা আছে মাজত গুটি তিনিটা আছে তোমাৰ ঠিক আছে সেইটো হ'ল তোমাৰ কি হৈছে বস্তুটো লক্ষ্য কৰা প্ৰথমতে বাকচকেইটা বেছি আছিলে গুটি কম আছিলে লাহে লাহে 1 নম্বৰ চিত্ৰত 4টা বাকচ এটা গুটি 2 নম্বৰ চিত্ৰত 3টা বাকচ দুটা গুটি 3 নম্বৰ চিত্ৰত দুটা গুটি 3 নম্বৰ চিত্ৰত দুটা বাকচ তিনিটা গুটি 4 নম্বৰ চিত্ৰটো কি হ'ব এটা বাকচ 4টা গুটি হ'ব 4 নম্বৰ চিত্ৰটো এটা বাকচ 4টা গুটি হ'ব বি নম্বৰটো স্যার ওকে বি নম্বৰটো আমাৰ আনসাৰ
ডি হ'ব স্যার ডি হয় ডি হ'ব স্যাৰ ডি ডি স্যার ডি নম্বৰটো স্যাৰ ডি হ'ব স্যার নম্বৰটো স্যাৰ ঠিক আছে আমি আনসার কি পাই গলো আমি আনসার ডি পাই গলো আমার আনসার কি হয়ে যাব ডি আমার নম্বৰটো আনসার ডি হয়ে স্যার যাব ডি হয়ে যাব ডি নম্বৰটো স্যাৰ ওকে তো এইটো সিস্টেমত তোমালোকে ভালকে লক্ষ্য কৰা ঠিক আছে এই সিস্টেমটো ভালকে চালে নিশ্চয় তোমালোকে আনসাৰ ওলাই যাব ধুনীয়াকে তোমালোকৰ আনসাৰ ওলাই যাব একো প্ৰবলেম নাই তোমালোকৰ স্যার স্ক্রিন কোনটো আছে নাই তুমি এবাৰ কাটি পেলাই আকৌ এবাৰ জইন কৰাচোন কাটি পেলাই আকৌ এবাৰ জইন কৰি দিয়া ওলাই যাব মই তো এতিয়া তোমাৰ আমি আহো এইটো প্ৰশ্নত এই প্ৰশ্নটো চাবা দেই কি আছে চোৱা ভালকে প্ৰশ্নটো কি আছে আমি চাব লাগিব আনসাৰটো ওলোৱাটো ডাঙৰ কথা নহয় প্ৰশ্নত কি আছে সেইটো চোৱাটো ইম্পৰ্টেণ্ট বস্তু হয় গোলকে আছে ভিতৰত তোমাৰ গোলকে এনেকুৱা এটা আছে ওপৰত কলাকে এনেকুৱা এটা আছে তোমাৰ দেখিছা ওপৰত কলাকে এই বস্তুটো আছে তোমাৰ চোৱা তাৰ 2 নম্বৰ এইটো 1 নম্বৰ চিত্ৰ 2 নম্বৰ চিত্ৰ 3 নম্বৰ 4 নম্বৰ চিত্ৰ 1 2 3 4 তোমালোকক 4টা চিত্ৰ দি থৈ দি আছে এটা তোমাক 1 নম্বৰ 2 নম্বৰ এইকেইটাটো তোমাক দিছে স্যার মই দেখ শুনা নাই মই কোৱাই নাই ৰ'বা আকৌ এতিয়া এই তিনটা চিত্ৰ তোমাক যে দিলে 4 নম্বৰটো তোমাক ওলাব দিছা ঠিক আছে ওকে এতিয়া আমি কি আছে চাম এতিয়া আমি কি আছে চাম দেই এতিয়া আমি কি আছে চাম এই 2 নম্বৰ চিত্ৰটো চোৱা তোমাৰ এই গোলটো আছে ওপৰত কলা জেগাখিনিটো আছে তাৰ তলত এটা কলা এটা দাগ এটা আহি গৈছে ঠিক আছে তো এইটো বস্তু হ'ল তোমাৰ তাৰপিছত তোমাৰ এই চিত্ৰটো চোৱা তোমাৰ স্যার মই স্ক্রিন কোড দেখা নাই তুমি এবাৰ কাটি পেলাই জইন কৰাচোন আকৌ এবাৰ তাৰপিছত আমি এতিয়া এইখিনি কলাইটো আহিলে তোমাৰ ওপৰত এনেকুৱা এটা আছে এইখিনিটো এটা আছে তোমাৰ ইয়াতো এনেকুৱা এটা আছে সব ভালকে বা ভালকে লক্ষ্য কৰা বস্তুকেইটা 2 নম্বৰ চিত্ৰটোত কি হ'ল 2 নম্বৰ চিত্ৰটোৰ 3 নম্বৰ চিত্ৰটোত কি হ'ল এনেকুৱা এটা আহিলে আৰু তলত এনেকুৱা এটা আহিলে তোমাৰ সেইটো বস্তু তো একেটাই বস্তু হৈ আছে তোমাৰ ইয়াতো 4 নম্বৰ চিত্ৰটো কি হ'ব ওপৰ এনেকৈ কলাকে এইটো আহিব তলত এনেকুৱা গোলকে আহিব ইয়াত এটা থাকিব ইয়াত এনেকৈ কলাকে এইটো আহিব গোলকে থাকিব ইয়াতো আহিলে আৰু ইয়াতো আহিলে তোমাৰ ঠিক আছে এই বস্তুটো হ'ল আমাৰ এতিয়া আমি 4 নম্বৰ চিত্ৰটো কি পাই যাম আমি 4 নম্বৰ চিত্ৰটোত আনসাৰটো সি নম্বৰটো পাই যাম নম্বৰটো পাই যাম স্যার নম্বৰটো পাই যাম নম্বৰটো পাম সি স্যার আমি আনসাৰটো সি নম্বৰটো পাই যাম সি নম্বৰটো পাই যাম সি নম্বৰটো স্যার ওকে সি নম্বৰটো পাই যাম স্যার তো আমাৰ আনসাৰ কি হ'ল আমাৰ আনসাৰ সি নম্বৰটো পাই যাম স্যার ঠিক আছে এইটো বস্তু হ'ল তোমাৰ এতিয়া এই সিস্টেমটোত আমি চাম ঠিক আছে এই সিস্টেমটোত আমি চাম এই বস্তুটোত আমি চাব লাগিব তোমাৰ ঠিক আছে এই হিচাপত আমি চালে আনসাৰটো ওলাব তোমাৰ ঠিক আছে তো এই হিচাপত তোমালোকে চাব লাগিব দেই এইটো বস্তু তো এটা তোমালোকে গম পালা নহয় বস্তুটো তাৰপিছত আমি নেক্সট তোমাৰ নেক্সট আমি এটা ভাগ ভালো স্যার আমি নেক্সট এতিয়া আমি 5 নম্বৰ ভাগটোত আহিম ঠিক আছে ভালো স্যার আমি এতিয়া 5 নম্বৰ ভাগটোত আহিম আমি ভাগ নম্বৰ 5ত আহিম
আৰু বহুতে মোক সুধি আছিলে যে ছাৰ OMR চিটখন আহিলে, OMR চিটখন পালোঁ, এতিয়া OMR চিটখন আমি কি কৰিম? OMR চিটখন কি কৰিম? OMR চিটখন তোমালোকে এতিয়া টেনশ্যন ল'ব নালাগে। মই তোমালোকক OMR চিটখন ভালকৈ বুজাম, ঠিক আছে? আমি প্ৰেক্টিচ কৰিম OMR চিটখন। বহুত এটা ইম্পৰ্টেণ্ট বস্তু হয় OMR চিটখন। OMR চিটখন তোমালোকে যদি ভালকৈ প্ৰেক্টিচ নকৰে, পৰীক্ষাত ময়ে হৈ যাব তোমালোকৰ লগত, গম পালানে? মোৰ JNV নহ'ব, ময়ে হৈ যাব তোমালোকৰ পৰীক্ষাত। সেইকাৰণে OMR চিটখন ভালকৈ প্ৰেক্টিচ কৰিব লাগিব। আৰু সেই বস্তুটো আমি লাহেকৈ তোমালোকক দেখাম। এতিয়া সময়টো ভালেখিনি আছে আমাৰ হাতত। সেইকাৰণে তোমালোকে এতিয়া বৰ্তমান OMR চিটখন থৈ দিয়া, যাক মই পঠিয়াই দিছিলোঁ তোমালোকক OMR চিটকেইটা। তো তোমালোকে OMR চিটকেইটা লগত ৰাখি থৈ দিয়া তোমালোকে এতিয়া। তোমালোকক এতিয়া মই লাহেকৈ অহা জুন বা জুলাই মাহত OMR চিটখিনি আমি 4টামান ক্লাছত আমি প্ৰেক্টিচ কৰিম OMR চিটটো। OMR চিটটো আমি 3-4টামান ক্লাছত প্ৰেক্টিচ কৰিব লাগিব আমি এতিয়া OMR চিট। আৰু সঘনাই তোমালোকে OMR চিটখিনি প্ৰেক্টিচ কৰি যাব লাগিব পিছলৈকো তোমালোকে, গম পালানে? সেইকাৰণে OMR চিটটো প্ৰেক্টিচ যদি নকৰা, পৰীক্ষাত ময়ে হৈ যাব কিন্তু, ঠিক আছে? সেইকাৰণে ময়ে নহ'বলৈ JNV কৰিব হ'লে তোমালোকে পৰীক্ষাত OMR চিটটো ভালকৈ প্ৰেক্টিচ কৰিব পাৰিব লাগিব তোমালোকে, ঠিক আছে? এতিয়া আমি এই প্ৰশ্নটোলৈ আহোঁ। ভাগ নাম্বাৰ কিমান? ভাগ নাম্বাৰ 5, অ'কে? ভাগ নাম্বাৰ 5। ভাগ নাম্বাৰ 5 আমাৰ এতিয়া, ঠিক আছে? ভাগ নাম্বাৰ 5। ভাগ নাম্বাৰ 5টো এতিয়া তোমালোকে চাবা। ভাগ নাম্বাৰ 5ত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আমি চাম। এইটো প্ৰশ্ন চিত্ৰ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। ভাগ নাম্বাৰ 5ত কি হয় জানানে? ভাগ নাম্বাৰ 5ত কি হয়, তোমাৰ চিত্ৰ নম্বৰ 1 আৰু 2ক তোমালোকে চাব লাগিব। 1 আৰু 2ক তোমালোকে লক্ষ্য কৰিব লাগিব। 1 আৰু 2ক তোমালোকে চাব লাগিব, পৰীক্ষা নিৰীক্ষা কৰিব লাগিব তোমালোকে। চিত্ৰ নম্বৰ বা ছবি নম্বৰ 1 আৰু 2 তোমালোকে, গম পালেনে? তোমালোকে ছবি নম্বৰ 1 আৰু 2ক তোমালোকে পৰীক্ষা নিৰীক্ষা কৰিব লাগিব তোমালোকে। ছবি নম্বৰ বা চিত্ৰ নম্বৰ 1 আৰু 2ক তোমালোকে চাব লাগিব। এতিয়া ছবি নম্বৰ 1 আৰু 2ত কি আছে তোমাৰ? এনেকুৱাকৈ আঁচ এডাল আছে, এনেকৈ কাৰচিনডাল, এনেকৈ কাৰচিন, এনেকৈ কাৰচিন, এনেকৈ কাৰচিন, এনেকৈ কাৰচিন আৰু এনেকৈ কাৰচিন আছে তোমাৰ ছবি নম্বৰ 1ত তোমাৰ, ঠিক আছে? ছবি নম্বৰ 2ত কি হৈ গ'ল জানা? ছবি নম্বৰ 2ত তোমাৰ কাৰচিনকেইটা তোমাৰ উল্টা হৈ গ'লগৈ। চোৱা তোমাৰ কাৰচিনকেইটা তোমাৰ উল্টা হৈ গ'লগৈ, তোমাৰ দেখিলা? ছবি নম্বৰ 2ত কি হ'ল? কাৰচিনকেইটা উল্টা হৈ গ'লগৈ। ছবি নম্বৰ 1ত চোৱা কেনেকুৱাকৈ আছিলে, আৰু ছবি নম্বৰ 2ত চোৱা কাৰচিনকেইটা কেনেকুৱা হৈ গ'লগৈ তোমাৰ ইয়াত, দেখিছা? কাৰচিনকেইটা কেনেকুৱা হৈ গ'ল ছবি নম্বৰ 1 আৰু 2ত? এই চিষ্টেমত। এতিয়া ছবি নম্বৰ 3 আৰু 4ত চাব লাগিব আমি এতিয়া। 3 আৰু 4ত আমি এতিয়া কাৰচিনকেইটা চাব লাগিব। 3ত কেনেকুৱা আছে? কাৰচিনকেইটা এনেকুৱা অলপ বেকা বেকাকৈ আছে, এনেকৈ অলপ বেকা বেকাকৈ আছে 3ত। ছবি নম্বৰ 3ত এনেকৈ অলপ বেকা বেকাকৈ আছে। ছবি নম্বৰ 4ত কি হ'ব জানো? এনেকৈ কাৰচিনডাল যাব, ই এনেকৈ যাব, এনেকৈ যাব, এনেকৈ হ'ব, এনেকুৱাকৈ হ'ব, আৰু এনেকৈ হ'ব, আৰু এনেকৈ হ'ব তোমাৰ। ছবি নম্বৰ 4ত এই চিষ্টেমত তোমাৰ হ'ব কাৰচিনটো। তো আমি যদি আনচাৰটো চাওঁ, আমাৰ আনচাৰটো এতিয়া ক'ব গ'লে আমাৰ আনচাৰটো কাৰ লগত মিলি আছে? আনচাৰটো এইটোতো নহ'ব, এইটোও নহ'ব। আমাৰ আনচাৰটো আপোনাৰ ভুল হ'ল। মোৰ উল্টা হৈ গ'লগৈ তোমাৰ। য়েছ, আনচাৰটো D নম্বৰটো হ'ব লাগে। কেনেকুৱাকৈ হ'ব এইটো তোমাৰ হ'ব এতিয়া? ছাৰ। 2 নম্বৰ হ'ব ছাৰ। এনেকৈ হ'ল। C নম্বৰ হ'ব ছাৰ। এইটো ৰ'বা, এইটো হ'ল। তাৰপিছত এইটো হ'ল নহয়, তাৰপিছত তোমাৰ ই এনেকৈ হৈ গ'লগৈ। ছাৰ B নম্বৰটোৱে হ'ব। বি হ'ব নে D হ'ব? ৰ'বা মই চাইছোঁ দেই ভালকৈ। ছাৰ B আছে। বিটো ছাৰ B নম্বৰটো বিটো নহ'ব, B হ'ব বি ছাৰ। নহয়, বি নহয়। বি কিয় নহয়? বি B হ'ব নহ'ব। ছাৰ। ৰ'বা মই আঁকি দিছোঁ হা, আঁকি দিছোঁ। A B C D যি হয়, হ'ব ছাৰ। শুনা A B C D যি হয় হ'ব। মই আঁকি দিছোঁ। এনেকৈ এইটো গ'ল, দেখিলা? এইটো উল্টা হ'ব, উল্টা হ'ব, উল্টা হ'ব। এইটো এনেকুৱাকৈ আছে নহয়, ই এনেকুৱাকৈ আছে, এনেকুৱাকৈ আছে, ই ভিতৰলৈ হ'ব এনেকুৱাকৈ, গম পালা? এনেকৈ হ'ব তোমাৰ এইটো বস্তু। তাৰপিছত এনেকৈ হ'ব, তাৰপিছত এনেকৈ হ'ব, তাৰপিছত এনেকৈ হ'ব, তাৰপিছত এনেকৈ হ'ব তোমাৰ। হৈ গ'ল। এইটো চিষ্টেম মই এইটো আঁকিছিলোঁ। সেইকাৰণে আমাৰ আনচাৰটো B নম্বৰটো হ'ল তোমাৰ।
আমি আনসাৰটো বি নম্বৰটো পাম ঠিক আছে আমি আনসাৰটো বি নম্বৰটো পাম তোমাৰ ঠিক আছে আমি আনসাৰটো বি নম্বৰটো পাম তোমাৰ ইয়াত ঠিক আছে আমি আনসাৰ বি নম্বৰটো পাম এনেকৈ আঁকি দিবা পৰীক্ষাত তোমালোকে আঁকি দিবা দেই আৰু এতিয়া যদি তোমালোকৰ এই বৰ্তমান কিতাপখনত যদি আঁকিব বিচাৰা তোমালোকে কিতাপত নাৰাখিবা বহীত তোমালোকে আঁকিবা ঠিক আছে তোমালোকে বহীত আঁকিবা কিতাপত স্যার নাৰাখিবা দেই 17 নম্বৰ খুঁজে নাপালো কি ক'লা মই আকৌ এবাৰ স্যার দেখাই মই দিছোঁ দেই 17 নম্বৰ খুঁজে আকৌ নাপালো এবাৰ দেখাই দিছোঁ আকৌ এবাৰ দেখাই দিছোঁ চোৱাই দে ভালকে মন দি চাবা দেই মন দি চাবা এতিয়া এইটো কি হ'ল তোমাৰ এই কাৰ্চিনডাল চোৱা 1 নম্বৰ চিত্ৰত এক নম্বৰ ছবিত কি হ'ল তোমাৰ কাৰ্চিন কেইটা তোমাৰ 1 নম্বৰ ছবিত কি হ'ল তোমাৰ কাৰ্চিন কেইটা চোৱা ভালকে তোমাৰ 1 নম্বৰ ছবিত কি হ'ল তোমাৰ কাৰ্চিন কেইটা কি হিচাপত কেনেকুৱা ধৰণৰ আছে তোমাৰ কি চিষ্টেমত আছে তোমাৰ 1 নম্বৰ ছবিত তোমাৰ কাৰ্চিন কেইটা ভালকে চোৱা 1 নম্বৰ ছবিত তোমাৰ কাৰ্চিন কেইটা কেনেকুৱাকৈ আছে দেখিছা ন তোমালোকে তো এই চিষ্টেমত তোমালোকে কাৰ্চিন কেইটা পাইছা গম পালানে এই চিষ্টেমত তোমালোকে কাৰ্চিন কেইটা পালা হা এই চিষ্টেমত তোমালোকে কাৰ্চিন কেইটা পালা এইটো বস্তু হ'ল তোমালোকৰ ইয়াতে তাৰপিছত তোমাৰ ইয়াতে কি আছে তুমি ইয়াতে দেখিলা এইটো বস্তু তাৰপিছত তোমালোকৰ 2 নম্বৰ চিত্ৰটো চোৱা এনেকে আছে এনেকে মানে উল্টা হৈ গৈছে বস্তুটো দেখিছা নহয় বস্তুটো কি হৈ গৈছে তোমাৰ বস্তুটো উল্টা হৈ গৈছে তোমাৰ বস্তুটো কি হৈ গৈছে তোমাৰ বস্তুটো উল্টা হৈ গৈছে তোমাৰ দেখিছা তোমাৰ বস্তুটো কি হৈ গৈছে বস্তুটো তোমাৰ উল্টা হৈ গৈছে তোমাৰ ইয়াত ঠিক আছে আমাৰ বস্তুটো কি হৈ গৈছে আমাৰ বস্তুটো উল্টা হৈ গৈছে দেখিছেনে তোমালোকে ভালকে লক্ষ্য কৰা অলপ লক্ষ্য কৰা ভালকে বস্তুটো আমাৰ উল্টা হৈ গৈছেগে তোমাৰ ইয়াত দেখিছেনে বস্তুটো আমাৰ ইয়াত উল্টা হৈ গৈছেগে তাৰপিছত তোমাৰ এতিয়া এইটো দেখিলা ঠিক আছে 3 নম্বৰ চিত্ৰ 4 নম্বৰ চিত্ৰ 3 নম্বৰ আৰু 4 নম্বৰ ছবি 3 নম্বৰ আৰু 4 নম্বৰ ছবি এইকেইটা তুমি ইয়াতে পালা ঠিক আছে এইটো ইয়াতে আছে তোমাৰ ঠিক আছে তাৰপিছত 3 নম্বৰ আৰু 4 নম্বৰ ছবিকেইটাতো তুমি দেখিলা 3 নম্বৰ ছবিটো চোৱা এনেকুৱাকৈ আছে তোমাৰ এনেকুৱাকৈ আছে এনেকুৱাকৈ এইটো দেখিছা মই ইয়াত আঁকি দিছোঁ 3 নম্বৰ ছবিটো 3 নম্বৰ ছবিটো আঁকি দিছোঁ মই ঠিক আছে 3 নম্বৰ ছবিটো দেখিছা তুমি ইয়াতে 4 নম্বৰ চিত্ৰটো কেনেকুৱাকৈ হ'ব এই বস্তুটো উল্টা হৈ যাব এইখিনি বস্তু এনেকৈ আহিব এনেকৈ আহিব এনেকৈ আহিব এনেকৈ আহিব এনেকৈ আহিব এনেকৈ আহিব উল্টা হৈ যাব তো সেই হিচাপত যদি চাওঁ আমাৰ আনচাৰটো বি নম্বৰটো হ'ব তোমাৰ সেই হিচাপত চাওঁ তোমাৰ আনচাৰটো কি হ'ব আমাৰ আনচাৰটো বি নম্বৰটো হ'ব তোমাৰ ঠিক আছে স্যার বিৰ লগত দেখোন মিলা নাই বিৰ লগত অলপ মিলা নাই কি হ'ল তোমাৰ বিত এই জোঙাকেইটা আছে তোমাৰ এইকেইটা জোঙাকেইটা জোঙাও নহয় খালি অলপ প্ৰিণ্টৰ অলপ ভুল আছে ইয়াত এনেকুৱা হ'ব লাগিছিলে বস্তুটো ঠিক আছে অলপ বেকা হ'ব লাগিছিল তোমাৰ ইয়াত অলপ জোঙা বেছিকৈ দি দিলে ইহঁতে অলপ বেছিকৈ জোঙা দি দিলে তোমাৰ স্যার মাজতো লাগি থকা এইটো একো নাই এইটো একেই তোমাৰ অলপ প্ৰিণ্টিং মিষ্টেক থাকে আৰু কিতাপবিলাকত ভুল থাকে সেইটো একেই বস্তুটো তোমাৰ একো প্ৰব্লেম নাই তো এতিয়া আমি আহোঁ 18 নম্বৰ প্ৰশ্নটোত হা 18 নম্বৰ প্ৰশ্নটো আমি এতিয়া আহোঁ ঠিক আছে 18 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালকৈ চোৱা এবাৰ তোমালোকে 18 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা এতিয়া ঠিক আছে 18 নম্বৰ কুৱেশ্যনটো তোমালোকে ইয়াতে দেখিব পাবা যে কি আছে ইয়াত 1 নম্বৰ চিত্ৰ 2 নম্বৰ চিত্ৰ চোৱা 1 নম্বৰ চিত্ৰ দেখিলে ইয়াত এনেকৈ আছে ইয়াত ওপৰত এনেকৈ আছেডাল আছে তলত এনেকুৱাকৈ আছে তোমাৰ ইয়াত তলত ইয়াত এনেকুৱাকৈ আছে তোমাৰ আৰু ওপৰত আছেডাল আছে আৰু এই আঁচকেইডাল কি হ'ল জানা নাই এই কোণকেইটা এই জোঙাকেইটা তোমাৰ উল্টা হৈ গ'লগৈ তোমাৰ 2 নম্বৰ চিত্ৰত তোমাৰ কি হ'ল 2 নম্বৰ চিত্ৰত আমাৰ বস্তুটো উল্টা হৈ গ'লগৈ তোমাৰ 2 নম্বৰ চিত্ৰত তোমাৰ কি হ'ল 2 নম্বৰ চিত্ৰত আমাৰ উল্টা হৈ গ'লগৈ তোমাৰ ঠিক আছে 2 নম্বৰ চিত্ৰত আমাৰ কি হ'ল 2 নম্বৰ চিত্ৰত আমাৰ বস্তুটো উল্টা হৈ গৈছেগৈ তোমাৰ ঠিক আছে তো বস্তুটো উল্টা হৈ যোৱাৰ কাৰণে আমাৰ কি হ'ল বস্তুটো উল্টা হৈ যোৱাৰ কাৰণে আমাৰ এতিয়া তুমি চাবা যে বস্তুটো উল্টা হৈ যোৱাৰ কাৰণে আমি এতিয়া 3 নম্বৰ আৰু 4 নম্বৰটো একেটাই বস্তু হ'ব 3 নম্বৰ আৰু 4 নম্বৰটো একেটাই বস্তু হ'ব এটা যদি এনেকুৱাকৈ থাকে তোমাৰ এই বস্তুটো দেখিছা এনেকৈ ইয়াত আছে আৰু এই আঁচডাল উল্টা হৈ যাব তোমাৰ ইয়াত দেখিছা এই আঁচডাল তোমাৰ কি হৈ যাব উল্টা হৈ যাব তোমাৰ ইয়াত আঁচডাল উল্টা হৈ যাব
তো সেই হিচাপত যদি আমি আনচাৰটো চাওঁ আমি আনচাৰটো চি নম্বৰটো পাই যাম চোৱা ভালকে চোৱা আমি আনচাৰ কি পাই যাম আমি আনচাৰ চি পাই যাম তোমাৰ নাম্বাৰটো স্যার বঢ়িয়া সি নাম্বারটা স্যার আমি আনচাৰ কি পাই যাম চি পাই গলো এতিয়া 19 নম্বৰ প্ৰশ্নটো চাবা তুমি 19 নম্বৰ নম্বৰটো কুৱেশ্যনটো স্যার চোৱা 19 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া তোমাৰ 19 নম্বৰ প্ৰশ্নটো কি হ'ল ওপৰত কলা গুটি গুটি আছে তোমাৰ দেখিছা ওপৰত কলা গুটি গুটি আছে অলপ ক্ৰছ 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 আছে তোমাৰ ঠিক আছে আজডাল এনেকে গ'ল বস্তুটো কি হ'ল বস্তুটো উল্টা হৈ গ'লগে তোমাৰ বস্তুটো মই কি কৰিম বস্তুটোক মই উল্টা কৰি দিম তোমাৰ ইয়াক বস্তুটো এনেকে চেপেটা নিচিনা তলত চিধা হৈ আছে বস্তুটো মই উল্টা কৰি এনেকে হ'ল ইয়াত কলা গুটিকেইটা ক'ত আহিল দেখিলা দেখিছে চিত্ৰটো ইয়াক মই ঘূৰাই দিছোঁ ওপৰলৈ ঘূৰাই দিয়া গৈছে অ'কে এইটো চিষ্টেম তুমি মাথাটো আছে ওপৰলৈ মানুহটো আছে তললৈ ভৰিকেইটা আছে তললৈ মই তোমাক ভৰিটো ওপৰলৈ দিলোঁ মাথাটো তললৈ দি দিলোঁ তোমাৰ হাতকেইটা তললৈ দি দিলোঁ তোমাৰ সেইটো চিষ্টেম হৈ গৈছে তোমাৰ তো ইয়াতো একেটাই বস্তু হ'ব আমাৰ ইয়াত ছবিটো এনেকুৱাকে হ'ব তোমাৰ মই আঁকি দিছোঁ এনেকে গ'ল এনেকে গ'ল এনেকে গ'ল এটা এনেকে আহিলে এনেকে আহিলে এনেকে আহিলে তোমাৰ ঠিক আছে আনসাৰ আমাৰ কি হ'ব আমাৰ আনসাৰ কি হৈ যাব আমাৰ আনসাৰ এ হৈ যাব আমাৰ আনসাৰ এ হৈ যাব তোমাৰ ঠিক আছে নম্বরটা স্যার ওকে আমাৰ এ হবো আমাৰ স্যার আনসাৰ কি হৈ যাব আমাৰ আনসাৰ এ হৈ যাব তোমাৰ ঠিক আছে আমাৰ আনসাৰ কি হৈ যাব আমাৰ আনসাৰ এ হৈ যাব তোমাৰ ঠিক আছে আমাৰ আনসাৰ কি হৈ যাব আমাৰ আনসাৰ এ হৈ যাব তোমাৰ ঠিক আছে এইটো বস্তু গম পালা নহয় বস্তুটো বুজি পালা আলু স্যার ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো আহো আলু স্যার আলু স্যার পালো স্যার ওকে আমি ইয়াৰ পিছৰ প্ৰশ্নটো আহোঁ এই জেগাখিনি চিত্ৰ নম্বৰ 1ত চোৱা আৰু 2ত চোৱা 1ত কি আছে গোটেই চিত্ৰটো ছবিটো খালী হৈ আছে তোমাৰ এইখিনি কলা হৈ আছে এইখিনি কলা হৈ আছে তোমাৰ ঠিক আছে 2 নম্বৰ চিত্ৰটো কি হ'ল মাজেদি আজডাল গ'ল এনেকে চাৰিকোণীয়া এটা বাকচ বহি গ'লগে তোমাৰ চাৰিকোণীয়া এটা বাকচ বহিলে হয়নে ঠিক আছে ধৰিব পাৰিলা এইখিনিলৈকে ক্লিয়াৰ পাৰিলো স্যাৰ এতিয়া 3 নম্বৰ চিত্ৰটো দেখিছা 1 নম্বৰটো নিচিনা একেই হৈ আছে খালী হৈ আছে 4 নম্বৰ চিত্ৰটো কি হ'ব এনেকে আহিব এইটো ঠিক আছে এনেকে আজডাল যাব ওকে এনেকে এইটো আহিব ইয়াত এনেকে আহিব এইটো বস্তু এনেকে আহিব এইটো বস্তু আৰু এনেকে আহিব এইটো বস্তু দেখিলা এনেকুৱা ধৰণৰ ছবি হ'ব তোমাৰ yes বঢ়িয়া 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 আমাৰ আনসাৰ সি কি হবো হ'ল স্যার আমাৰ আনসাৰ কি হ'ল আমাৰ আনসাৰ তোমাৰ ঠিক আছে বঢ়িয়া আমাৰ আনসাৰ কি হ'ব আমাৰ আনসাৰ বঢ়িয়া হ'ব বঢ়িয়া আমাৰ আনসাৰ কি হৈ গ'ল আমাৰ আনসাৰ চি নম্বৰটো হৈ গ'ল তোমাৰ ঠিক আছে এইটো বস্তু আমি এই চিষ্টেমত চাব লাগিব ঠিক আছে তো তোমালোকক মই আজি মানসিক দক্ষতা এই ভাগখিনি দেখালো তোমালোকক ঠিক আছে আমি এই ভাগখিনি আজি আলোচনা কৰিলো তোমালোকৰ 1ৰ পৰা 5লৈকে আমাৰ ঠিক আছে মেণ্টেল এবিলিটি ওকে মেণ্টেল এবিলিটি আমি এই বস্তুখিনি চালো আৰু তাৰপিছত নেক্সট ক্লাছত আমি ভাগ নম্বৰ 6ৰ পৰা 10লৈকে চাম ঠিক আছে তোমালোকে মেণ্টেল এবিলিটি মই যে বাৰে প্ৰতি কৈ থাকোঁ ছবিবিলাক পঢ়িব পাৰিব লাগিব ছবিবিলাক তোমালোকে
চাব লাগিব ক'ত হ'ল, ক'ত ক'লা আছে, ক'ত বগা দাগ আছে, ক'ত আঁচডাল আছে, ক'ত কি আছে, ক'ত কি নাই, সেই বস্তুখিনি তোমালোকে চাব লাগিব। ঠিক আছে, সেই বস্তুখিনি তোমালোকে চাব পাৰিব লাগিব। সেই বস্তুখিনি তোমালোকে এটা এটাকে তোমালোকে অলপমান মনোযোগ দি বস্তুবিলাক চেক কৰিব লাগিব, কি আছে কি নাই। নহ'লে তোমালোকে মানে কি হ'ব, পৰীক্ষাত খপজপ লাগি যাব তোমালোকৰ। পৰীক্ষাত এনেও সময় কম থাকিব, এটা ভয় থাকিব, নতুন জেগাত যাবা, নতুন পৰিৱেশত পৰীক্ষা দিবা। তোমালোকে টেনশ্যন ল'ব নালাগে, একো টেনশ্যন ল'ব নালাগে। ভালকৈ তোমালোকে পঢ়িলে নিশ্চয় ভাল হ'ব। আৰু এতিয়া তোমালোকৰ বৰ্তমানটো আমাৰ আজি কেই তাৰিখ, 23 তাৰিখ হ'লে, তো 23 দিন গ'ল তোমালোকৰ, আৰু বাকী 8 মাহ 10 দিন আছে তোমালোকৰ হাতত। এই 8 মাহ 10 দিন এনেই অবাবত সময় নষ্ট নকৰিবা। এই 8 মাহ 10 দিন ভালকৈ পঢ়া। যিটো তোমালোকক মই সময় তালিকা টাইম টেবুল তোমালোকক ফ'ল' কৰিব দিছোঁ, সেই টাইম টেবুলখিনি ভালকৈ ফ'ল' কৰা তোমালোকে। ৰাতিপুৱা উঠা, পঢ়া ভালকৈ। বন্ধ দিনকেইটাত ভালকৈ পঢ়া তোমালোকৰ। অহাকালি বন্ধ আছে যেনেকৈ, অহাকালি তোমালোকৰ যেনেকৈ বন্ধ আছে, অহাকালি দিনটো তোমালোকে খেলা ধূলাও কৰা তাৰ লগতে তোমালোকে। ঠিক আছে, খেলা ধূলাৰ লগতেই তোমালোকে অলপ পঢ়াটো ভালকৈ কৰা। গম পাইছানে? এনেই অবাবত যে সময় নষ্ট কৰি থাকা, সেই সময়বিলাক নষ্ট নকৰিবা। লাগিলে তোমালোকে খেলাই ভালকৈ, গম পাইছা? লাগিলে তোমালোকে খেলাই, এনেই অবাবত লেকচাৰ মাৰি পেলাই ইটো কৰি পেলাই কাৰোবাৰ ঘৰত যায়, ইটো ঘৰত যায়, সেইবিলাক কৰাতকৈ ভালকৈ তোমালোকে খেলা। তোমালোকে খেলিলে তোমালোকৰ ভালকৈ কামত আহিব। ইটো কৰি এনেই অবাবত সময় নষ্ট নকৰিবা কিন্তু, গম পাইছা? আৰু ভালকৈ বস্তুবিলাক পঢ়া কিন্তু। পঢ়াটো লাগিবই, ভালকৈ পঢ়িব লাগিব, নহ'লে তোমালোকে দিগদাৰ হ'ব। পঢ়াটো বহুত ইম্পৰ্টেণ্ট, পঢ়িব লাগিব তোমালোকে ধুনীয়াকৈ বস্তুবিলাক, নহ'লে তোমালোকৰ নৱোদয়ত যোৱাৰ সপোনটো পূৰণ নহ'ব কিন্তু দেই। মই এতিয়া বাৰে প্ৰতি কৈ আছোঁ, নপঢ়িলে নৱোদয়ত যোৱাৰ সপোনটো পূৰণ নহ'ব কিন্তু। ভালকৈ পঢ়িব লাগিব। আৰু তোমালোকৰ এতিয়া মই অহাকালি আকৌ এবাৰ কৈ দিছোঁ, মই অহাকালি বস্তুটো তোমালোকক। অহাকালি তোমালোকৰ ৰাতিপুৱা কালিতো বন্ধ আছে তোমালোকৰ, তোমালোকে ৰাতিপুৱা ভালকৈ পঢ়িবা দেই। ৰাতিপুৱা তোমালোকে 9টামান বজালৈকে একদম দেহে প্ৰাণে মনে পঢ়িবা। গম পাইছা? একদম অন্তৰৰ পৰা ভালকৈ মনোযোগ দি পেলাই পঢ়িবা। গম পালানে? ৰাতিপুৱা সময়ছোৱাত সেইখিনি তোমালোকে পঢ়া কামখিনি কৰা। তাৰপিছত তোমালোকৰ ৰাতি আমাৰ ক্লাছ হ'ব 6:30 বজাৰ পৰা। তোমালোকৰ অহাকালি ক্লাছটো হ'ব। ঠিক আছে, অহাকালি তোমালোকৰ 6:30 বজাৰ পৰা ক্লাছটো হ'ব। টাইম টেবুলত আমাৰ ক্লাছটো নাই যদিও অহাকালি তোমালোকৰ ক্লাছটো হ'ব। ঠিক আছে, আমাৰ টাইম টেবুলত অহাকালি ক্লাছটো নাই যদিও অহাকালি তোমালোকৰ 6:30 বজাৰ পৰা ক্লাছটো হ'ব। ঠিক আছে, তাৰপিছত তোমালোকৰ অহাকালি হৈ গ'ল পৰহি তোমালোকৰ পৰহি। ঠিক আছে, তোমালোকৰ পৰহি তোমালোকৰ টেষ্ট হ'ব। তোমালোকৰ পৰহি টেষ্ট হ'ব। যিটো পাঠ বৰ্তমান পঢ়াই থকা গৈছে, সেই পাঠটোৰ পৰা তোমালোকৰ টেষ্ট হ'ব কিন্তু। গম পালানে? সেই পাঠটোৰ পৰা তোমালোকৰ টেষ্ট হ'ব কিন্তু পৰহি দেই। সেইকাৰণে একেবাৰে ভালকৈ বস্তুবিলাক ক্লিয়াৰ কৰি যোৱা। আৰু এতিয়া এটা কথা কৈ দিছোঁ, বহুতে ভাবিছে যে কিনো কিতাপৰ বস্তুবিলাকে দিম, কিতাপৰ পৰা চাই লিখি যাম। এতিয়া টেষ্টটো দিলে তোমালোকে গম পাই যাবা, কিতাপৰ দিছোঁ নে ক'ৰ দিছোঁ, কি আহিছে কি নাই হোৱা, তোমালোকে ওলাই যাব এতিয়া। তো সেইকাৰণে ভালকৈ পঢ়া তোমালোকে। কালি দিনটো ভালকৈ পঢ়া, কালি ক্লাছটো ভালকৈ কৰা তোমালোকে, আৰু পৰহি টেষ্টটো ভালকৈ তোমালোকে দিব চেষ্টা কৰা। ঠিক আছে, কোৱা। টেষ্টৰ মাৰ্কছ কিমান ল'ব? 30 নম্বৰ হ'ব দেই, 30 নম্বৰ হ'ব তোমালোকৰ। 30 মাৰ্কছ হ'ব। ঠিক আছে, অকল অংকৰে হ'বনে? তোমালোকৰ অংকৰ যিটো পাঠ পঢ়াই থকা গৈছে, সেই পাঠটোৰ পৰা হ'ব। এতিয়া কোনটো পাঠ ছাৰ পঢ়াই থকা কেইটা গৈছে প্ৰশ্ন তোমালোকক? দিব? এতিয়া মোক কোৱাচোন, কি পাঠ পঢ়াই আছে তোমালোকক? মনত আছেনে? সংখ্যা আৰু সংখ্যা আৰু সাংখ্যিক প্ৰণালী। সাংখ্যিক প্ৰণালী। ঠিক আছে, সংখ্যা আৰু সাংখ্যিক প্ৰণালী তোমালোকৰ। অ'কে, সংখ্যা আৰু সাংখ্যিক প্ৰণালী তোমালোকৰ। ঠিক আছে, সংখ্যা আৰু সাংখ্যিক প্ৰণালী তোমালোকৰ পাঠটোৰ নাম। গম পালানে? সংখ্যা আৰু সাংখ্যিক প্ৰণালী তোমালোকৰ পাঠটোৰ নামটো। ঠিক আছে, সংখ্যা আৰু সাংখ্যিক প্ৰণালী পাঠটো তোমালোকক পঢ়াই থকা গৈছেতো। ঠিক আছে, সেই পাঠটো তোমালোকৰ কৰা যাব। ঠিক আছে, তো এই পাঠটো তোমালোকৰ টেষ্ট হ'ব। ঠিক আছে, টেষ্টটো ভালকৈ দিব চেষ্টা কৰা। প্ৰথমটো টেষ্ট হ'ব, কম নম্বৰ পাবও পাৰা, কোনো ডাঙৰ কথা নহয়। শুনি লোৱা তোমালোকৰ প্ৰথম টেষ্ট হ'ব, অহাকালি যিটো টেষ্ট হ'ব, টেষ্টটো প্ৰথম টেষ্ট হ'ব।
কম নম্বৰ পাব পাৰে, কোনো ডাঙৰ কথা নহয়, কোনো সমস্যা নাই তোমালোকৰ। খালি এনেকুৱা নহয় যে তোমালোকে টেষ্টটো এতিয়া দিছা, টেষ্টটো তোমালোকে নপঢ়া নেমেলাকৈ দিছা, ফাং ফুংকৈ তোমালোকে দিছা, সেইটো নকৰিবা কিন্তু। সেইবিলাক তোমালোকে নকৰিবা কিন্তু। ভালকৈ তোমালোকে বস্তুবিলাক ক্লিয়াৰ কৰিব চেষ্টা কৰিবা, ঠিক আছে? অ'কে, কাৰোবাৰ কিবা আছিলে সুধিব লগা, কোৱাচোন। টেষ্টৰ কাৰণে প্লেন বহি ল'ব লাগিব নি? তোমালোকৰ ওপৰত কথা, প্লেন লোৱা, ৰুল পৰা লোৱা, আস্তানা লোৱা, যি তোমালোকৰ সুবিধা, যি মন যায় তোমালোকে লোৱা, কোনো প্ৰব্লেম নাই একো, যি সুবিধা তোমালোকে ল'বা। ছাৰ টেষ্টত কিমানটা প্ৰশ্ন দিব? 15টা প্ৰশ্ন থাকিব, 30 নম্বৰ হ'ব, ঠিক আছে? প্ৰশ্নৰ উত্তৰবোৰ কেনেকে দিম? মই তোমালোকক ভিডিঅ' এটা আজি দি দিম, ঠিক আছে? ভিডিঅ' এটা আজি তোমালোকক দি দিম, ঠিক আছে? ভিডিঅ'টো তোমালোকে পাই যাবা। ক্লাছটো শেষ হোৱাৰ পাছতে দিবচোন। মই এতিয়া দি দিম ভিডিঅ'টো তোমালোকক, ঠিক আছে? ছাৰ পৰীক্ষাৰ সময় কালি টেষ্টটো তোমালোকৰ, টেষ্টৰ কাৰণে তোমালোকক মই ভিডিঅ' এটা দি দিম তোমালোকক। ছাৰ এতিয়া দিব। মই এতিয়া দি দিম তোমালোকক, ঠিক আছে? পাৰিলে এতিয়াই দি দিব। ঠিক আছে, ঠিক আছে। কিমান হ'ব? ছাৰ এতিয়াই ভিডিঅ'টো? অ'কে, মই দি দিম তোমালোকক, তোমালোকে ভিডিঅ'টো খালি মন দি চাবা দেই। মন দি চাবা, এই হোৱাটছএপতে মই এতিয়াই দি আছোঁ তোমালোকক, হা? এতিয়াই দি আছোঁ, তোমালোকে মন দি ভিডিঅ'টো চাবা। ছাৰ কাইলৈ কেইটা বজাৰ পৰা ক্লাছ হ'ব? 6:30। আৰু কালি ক্লাছৰ কথা কিবা সুধিব লগা আছে নেকি? কালি কেইটা বজাত? কালি 6:30 বজাত ক্লাছ হ'ব দেই। ছাৰ টেষ্টটোতো 8:30 পৰা বা 8টা পৰাই হ'ব। টেষ্টটো পৰহি হ'ব, পৰহি তোমালোকৰ 8টা বজাৰ পৰা হ'ব। শুক্ৰবাৰে টেষ্টটো হ'ব দেই। ছাৰ টেষ্টৰ ৰিজাল্টটো কেনেকৈ দিব? মই চব দি দিম, তোমালোকে একেবাৰে টেনশ্যন নল'বা, তোমালোকে এটাই টেনশ্যন লোৱা, মই পঢ়াৰ টেনশ্যন লোৱা তোমালোকে এতিয়া। টেষ্টৰ ৰিজাল্ট, টেষ্ট কেনেকৈ হ'ব, কি হ'ব, মই চব বুজাই দিম তোমালোকক। তোমালোকে এটাই টেনশ্যন লোৱা যে মই টেষ্টটো কেনেকৈ ভালকৈ দিওঁ, মই টেষ্টটো কেনেকৈ মই ভালকৈ পঢ়ি পেলাই দিওঁ, টেষ্টটো কেনেকৈ মই ভালকৈ মনোযোগ দি দিওঁ, মই এতিয়া বস্তুবিলাক কেনেকৈ মই ক্লিয়াৰ কৰি দিওঁ, টেষ্টটো মই কেনেকৈ কি কৰোঁ, সেইটো টেনশ্যন লোৱা তোমালোকে, ঠিক আছে? বাকী বেলেগ টেনশ্যন একো ল'ব নালাগে, মই চব বুজাই দিম তোমালোকক, ঠিক আছে? আৰু টেষ্টটো কেনেকৈ দিবা তাৰ কাৰণে মই এটা তোমালোকক ভিডিঅ' দি দিছোঁ। গ্ৰুপটো এতিয়া চাবা আৰু ভালকৈ পঢ়িবা দেই তোমালোকে। তোমালোকে কিন্তু বৰ হেৰি কৰা, এটা বস্তু তোমালোকৰ মই দেখা পাওঁ যে তোমালোকে কি কৰা, পঢ়ি থাকা, পটককৈ কোনোবা এজন আহিলে, ঘৰৰ ওচৰৰ মানুহ বা কোনোবা আহিলে, গাঁৱততো মানুহ আহি থাকে, আহিছে, যাওঁ মই উঠি যাওঁ, সেইবিলাক নকৰিবা দেই। সেইবিলাক তোমালোকে নকৰিবা কিন্তু। একদম পঢ়িছা মানে পঢ়াতে মন দিবা। কোনোবাই মাতি আছে, ৰ'ব মই গৈ আছোঁ, মই পঢ়ি লওঁ, তেনেকৈ কৈ দিবা। কোনোবা যদি মাতি আছে, কোনোবাই মাতিছে, যি কৰক, কোনো কথা নাই, ঘৰত মানুহ আহক, কোনো প্ৰব্লেম নাই। তোমাৰ পঢ়া কাম পঢ়ে, গম পালানে? পঢ়া কাম তুমি পঢ়িব লাগিব ভালকৈ। তোমাৰ পঢ়া কাম ভালকৈ তুমি পঢ়িবা দেই। সেইটো নকৰিবা যে কোনোবাই মাতিছে মই উঠি যাম, কোনোবাই মাতিছে ফোন টিপি আছে মই ফোনটোকে চাম। আৰু ফোনত গেম খেলা, ইউটিউব চোৱা, কাৰ্টুন চোৱা, চিনেমা চোৱা বন্ধ কৰিবা দেই একদম। যি গেম খেলা, যোনে গেম খেলা, যোনে ইউটিউবত চাই থাকে, কাৰ্টুন চাই থাকে, যোনে চিনেমা চাই থাকে, জেনভিত কিন্তু চিট নাপাবা দেই, মনত ৰাখিবা। জেনভিত চিট পাব হ'লে তোমালোকে কিন্তু এইবিলাক বস্তু এৰিব লাগিব এতিয়া। জেনভিত চিট পাব বন্ধ হ'লে কৰিলো। তোমালোকে এইবিলাক বস্তু এৰিব লাগিব। কাৰ্টুন চোৱা এৰিব লাগিব, ইউটিউবত ইউটিউবত কাৰ্টুন চোৱা, চিনেমা চোৱা, কিবাকিবি গেম খেলা এৰিব লাগিব, মোবাইল শ্বৰ্টছ টাংকৈ বাজি থাকে যে ডান্স কিবাকিবি কৰি থাকে, এইবিলাক তোমালোকে এৰিব লাগিব। টাংকৈ এই শ্বৰ্টছবিলাক চাই থাকে, ৰিলবিলাক চাই থাকা যে, সেইবিলাক এৰিব লাগিব কিন্তু তোমালোকে। কোনোবা যে ৰিল বনোৱা এৰিব লাগিব। ৰিল বনোৱা ষ্টুডেণ্টক জেনভিত এডমিশ্যন নিদিয়ে দেই, ডাঙৰ কথা। ৰিল বনোৱা ষ্টুডেণ্টক জেনভিত এডমিশ্যন নিদিয়ে, মনত ৰাখিবা। সেইকাৰণে তোমালোকে ৰিল চোৱা ষ্টুডেণ্টকো জেনভিত এডমিশ্যন নিদিয়ে দেই, মনত ৰাখিবা কথাটো। তো তোমালোকে এইবিলাক বস্তু বন্ধ কৰিবা, যি য'ত কৰি আছিলা তোমালোকে এইবিলাক বস্তু বন্ধ কৰিবা কিন্তু দেই, নহ'লে জেনভিত চিট নাপাবা। সপোন তোমালোকৰ পূৰণ নহ'ব জেনভিত যোৱা। এতিয়া জেনভিত ধুনীয়াকৈ ফিল্ডত খেলিব পাৰিবা তোমালোকে, মস্তি কৰিব পাৰিবা জেনভিত গৈ পেলাই বহুতখিনি। খালি এইকেইদিন অলপ ধৈৰ্য ধৰি ভালকৈ পঢ়া তোমালোকে। এইকেইদিন ধৈৰ্য ধৰি ভালকৈ তোমালোকে পঢ়া দেই, ঠিক আছে ষ্টুডেণ্টছ? অ'কে, মই ভিডিঅ'টো দিছোঁ, তোমালোকে